আজি আৰু দুখন কিতাপ উন্মোচন হৈছে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হৈছে আৰু দুখন কিতাপ এখন হৈছে ৰদে পুৰা শস্যৰ ছাই আনখন হৈছে ভালপোৱাৰ শব্দ বিচাৰি এই দুখন কিতাপ আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হৈছে আসলতে এই কিতাপ দুখন কেতিয়াবাই অৰ্থাৎ 2 ছেপ্টেম্বৰ তাৰিখে উন্মোচন কৰা কথা আছিল কিন্তু বতৰৰ বিধি পথালিয়ে এই কাম কৰিবলৈ সুযোগ নিদিলে অনুষ্ঠানটো পিছুৱাই দিবলগীয়া হৈ গ'ল আৰু আজি 6 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰিলে ৰদে পুৰা শস্যৰ ছাই আৰু ভালপোৱাৰ শব্দ বিচাৰি এই দুখন কিতাপ কিন্তু দ্বিতীয় সংস্কৰণ প্ৰথম তেখেতে উন্মোচন কৰিছিল মই তেখেতে কৈ আছো কিন্তু তেখেতৰ নাম হৈছে কিশোৰ কুমাৰ জৈন আসলতে এই কিতাপ দুখন যে উন্মোচন কৰিলে তাৰ কাৰণে মই এই নিউজটো কৰিছো ইয়াৰ এটা উদ্দেশ্য আছে কিশোৰ কুমাৰ জৈন মাৰৱাৰী সম্প্ৰদায়ৰ মানুহ তেখেতৰ কিন্তু জন্মস্থান গুৱাহাটীত তেখেতে জন্ম লৈছে লৈ ইয়াতে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে পঢ়া পাতি কৰাৰ পিছত ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে এতিয়া তেওঁ এজন ডাঙৰ সফল ব্যৱসায় মাৰৱাৰী সম্প্ৰদায়ৰ মানুহ গুৱাহাটীতে ব্যৱসায় কৰি চলিছে আৰু তাৰ পিছত তেওঁ গোটেই অসমীয়া সমাজখনক নিজৰ আপোন কৰি ল'লে আৰু তাৰ পিছতে তেওঁৰ যাত্ৰা আৰম্ভ কৰিলে কিতাপ লিখাত আজি এই দুখন মই নামটো উল্লেখ কৰিছোৱে এখন হৈছে ৰদে পুৰা শস্যৰ ছাই আনখন হৈছে ভালপোৱাৰ শব্দ বিচাৰি ৰদে পুৰা শস্যৰ ছাই এই ৰদে পুৰা শস্যৰ ছাইখন তেওঁ উৎসৰ্গা কৰিছে তেখেতৰে পিতৃ মাতৃৰ নামত পিতৃ হৈছে পূজনীয় পিতৃ মদনলাল জৈন আৰু মাতৃৰ নাম হৈছে কৰ্পূৰী দেৱী পূজনীয় মদনলাল জৈন আৰু কৰ্পূৰী দেৱী জৈনৰ কৰ কমলত তেওঁ ৰদে পুৰা শস্যৰ ছাইখন উন্মোচন কৰিছে আৰু আনখন হৈছে ভালপোৱাৰ শব্দ বিচাৰি আসলতে ভালপোৱা শব্দ মানুহে যিকোনো বস্তু ভাল পাব পাৰে কিশোৰ কুমাৰ জৈনেও এজন বিশিষ্ট ব্যক্তিক ভাল পাইছিলে আৰু সেইজনৰ নামেই হৈছে সকলোৱে পৰিচিত পৰম শ্ৰদ্ধেয় হোমেন বৰগোহাঁইৰ নামত এই ভালপোৱা শব্দ বিচাৰি নামৰ কিতাপখন উন্মোচন কৰিছে মই আজি গৈছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত গৈছিলোঁ তেখেতে নিমন্ত্ৰণ কৰিছিল সেই নিমন্ত্ৰণ ৰক্ষা কৰি গুৱাহাটী প্ৰেছ ক্লাবত গৈছিলোঁ তাতে এই দুখন কিতাপ উন্মোচন কৰিছে মই সুন্দৰকৈ ফটো দি দিছোঁ লগতে মই তেতিয়া তেখেতক সুধিছিলোঁ যে আপুনি এই কিতাপ দুখন যে উন্মোচন কৰিলে দৰ্শকে এই কিতাপ দুখন কিয় আঁকোৱালি ল'ব তেখেতে তেতিয়া মোক উত্তৰ দিছিল এনেদৰে আপোনাৰ আজি দুখন কিতাপ উন্মোচন হৈছে কিতাপ দুখনত এনেকুৱা কি আছে যে দৰ্শকে আপোনাৰ এই কিতাপ দুখন আঁকোৱালি ল'ব মোৰ কিতাপ দুখন প্ৰথমতে এইটো কথা কৈ লওঁ যে মোৰ এই দুখন কিতাপৰ দ্বিতীয় সংস্কৰণ দ্বিতীয় প্ৰকাশ হৈছে মোৰ কিতাপকেইখন মানুহে কেনেকৈ লৈছে বৰ বিশেষ ক'ব নোৱাৰিম কিন্তু মোৰ যি কিতাপ দুখনত যিকেইটা সমালোচনা ওলাইছে সেই সমালোচনাবোৰেই কৈ যে মোৰ লেখাটো উন্নত মানৰ হৈছে আৰু ভাল হৈছে কাৰণ অসমৰ প্ৰকৃতি জগতৰ আৰু অসমৰ স্বনামধন্য সাহিত্যিকবিলাকৰ ওপৰত মই নিজৰ শ্ৰদ্ধাঞ্জলি কবিতাৰ মাজেৰে প্ৰকাশ কৰিছোঁ আৰু মই এইটো কথাও ক'ব বিচাৰিছিলোঁ যে মই সৰগত জন্ম বিচৰা নাই মোৰ কবিতাত আছে যে মই সৰগত জন্ম বিচৰা নাই মই জন্ম বিচাৰিছোঁ অসমৰ মাতৃভূমিত মোৰ মাতৃভূমি প্ৰত্যেক জন্মত এইটোকে হওক কাৰণ মই এই প্ৰাকৃতিক ভূমি এই অসমৰ পৃথিৱীতে মই পাইছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ নিচিনা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু হোমেন বৰগোহাঁই লক্ষীনন্দন বৰা তেওঁলোকৰ দৰে ব্যক্তিসকলক যিসকলে মানুহক সাহিত্যৰ ক্ষেত্ৰত উদ্গনি দিব পাৰে আগবঢ়াই নিব পাৰে সেইকাৰণে মানুহে আঁকোৱালি লৈছে আৰু আঁকোৱালি লৈ থাকিব সেই কথাটোৱে মই চিন্তা কৰিছোঁ এইবাৰ এই দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছে পৰাগজ্যোতি প্ৰকাশনে আৰু প্ৰথমখন প্ৰকাশ কৰিছিলে মিছিছিপি প্ৰিণ্টাৰ্ছে প্ৰথমখনত কি আছিলে আপোনাৰ একেই আছিলে বস্তু মই চেঞ্জ কৰা নাই তাতে প্ৰথমখনত সমালোচনা নাছিলে এইবাৰৰ সমালোচনাটো মই সংযোগ কৰিছোঁ তেখেতে আৰু বহু কথাই কৈছিল তেখেতৰ নিজৰ মনত অহা কথা কিছুমান কৈছিল অসমৰ বিষয়ে কৈছে কিতাপৰ বিষয়ে কৈছে তেখেতে কিতাপ লিখাৰ উৎসাহ কেনেকৈ পালে এই সকলোবোৰ কৈছে কিন্তু তাৰ আগে মই এই ৰদে পুৰা শস্যৰ ছাই আৰু ভালপোৱাৰ শব্দ বিচাৰি এই দুখন কিতাপৰ ভিতৰত কি আছে সেই কথাটো আপোনালোকক জনাব বিচাৰিছোঁ আসলতে তেওঁ
গল্প কবিতা লিখি ভাল পায় তেওঁ দোকানত ব্যৱসায় লগত জড়িত হয় যদিও তেখেতে কবিতা লিখি ভাল পায় আৰু তেখেতৰ মনত যিবোৰ কবিতা আহে সেই সকলোবোৰ এটা এটাকৈ সাঁচি ৰাখিছে আৰু সাঁচি ৰখাৰ পিছত তেওঁ এনেদৰে এই কিতাপৰ জৰিয়তে ৰ'দে পুৰা শস্যৰ ছাইত আছে ফুল তুমি ফুলিবাই ফুলক লৈ লিখিছে তেওঁ ফুল তুমি নুফুলিলা কিয় আকাশে বতাহে আজি ধোৱা কেৱল যন্ত্ৰযুগৰ দূষিত অৱহা যিটো মানে এতিয়া সমাজত হৈ আছে সেই সমাজৰ ওপৰতে তেওঁ ফুলক উদ্দেশ্যি লিখিছে ৰ'দে পুৰা শস্যৰ ছাই আচলতে কিতাপখনৰ নামে হৈছে ৰ'দে পুৰা শস্যৰ ছাই ৰ'দে পুৰা শস্যৰ ছাই নামৰ এটা কবিতাও তেওঁ লিখিছে এই কবিতাত আছে মোৰ ধমনীৰ উত্তপ্ত তেজৰ সোঁতত ৰঙা নীলা সপোনৰ আঁচবোৰ বিষাদেৰে পূৰ্ণ উৰেটো জীৱন এক ভয়ানক শূন্যতা আচলতে আজিৰ সমাজখনত যিটো ব্যৱস্থা চলি আছে সেই ব্যৱস্থাৰ ওপৰতে তেওঁৰ মনত বহুকেইটা কবিতা আহিছে আৰু সেই গোটেই কবিতাকেইটা তেখেতে এনেদৰে লিখিছে অনুভূতি চিনাকি অচিনাকি নতুন আশা মই তোমাক নিচিনো মাজত আছে কোনে গাব মানৱতাৰ গানো কোনে গাব সূৰ্য যদি নহয় আলোকিত চৌদিশে বিয়পিব অন্ধকাৰ সৃষ্টি প্ৰকৃতিৰ অৰাজকতা শান্তিৰ পতাকা তেওঁ প্ৰত্যেকটো কবিতাতে যিটো নাম দিছে আৰু সেই গোটেই নামকেইটাই হৈছে আজিৰ সমাজত একেবাৰে চুই যোৱা এটা এটা শব্দ ওচৰৰে দোকানত পাব অমৰ প্ৰেম বেদনাও আছে অমৰ প্ৰেম আছে খণ্ড কাব্য সমাধান ইয়াৰ সমাধান কি আছে হয়তো সেই সমাধানৰ সূত্ৰই তেখেতে এই কিতাপখনত ৰ'দে পুৰা শস্যৰ ছাইত লিখিছে দ্বিতীয়তে আছে ভালপোৱাৰ শব্দ বিচাৰি এই ভালপোৱা শব্দৰ বিচাৰি যিখন তেওঁ কবিতা পুথি লিখিছে সেই একেই কবিতা পুথি ইয়াতে অলপ বেলেগ মই সৰগত থাকিব নিবিচাৰোঁ সূচীপত্ৰখন চালে গম পাব মই সৰগত থাকিব নিবিচাৰোঁ বিহুৰ বতৰত ৰোমান্টিক সমাহক জীৱনৰ চাৰিটা স্কেচ এখুত ককাই দিও শান্তিৰ বাবে অন্ধকাৰ নামিছে যিসকলে কবিতা ভাল পায় কবিতাৰ ভিতৰত সোমাই যাব বিচাৰিছে তেখেতসকলে এই কিশোৰ কুমাৰ জয়ন্তদেৱৰ এই দুখন কিতাপ সংগ্ৰহ কৰিব পাৰে ওচৰৰ বিপণীৰ পৰা দামো বেছি নহয় দামটো আচলতে যিকোনো কিতাপ তেওঁৰ এই কিতাপবোৰ বেছি পেলাই যে তেওঁ ইনকাম কৰিব সেইটো কথা নহয় তেওঁৰ মনত যিবোৰ ভাৱ আহিছিল সেই ভাৱবোৰলৈ তেওঁ এই কবিতাবোৰ লিখিছে আৰু এই কবিতাবোৰ ৰাইজৰ মাজত বিলাই দিব তেওঁ বিচাৰিছে কিন্তু অকণমান খৰচ পৰে সেই খৰচখিনি তেওঁ এনেকৈ ইয়াৰ পৰা ওলাবই লাগিব 150 টকা মাত্ৰ ৰ'দে পুৰা শস্যৰ ছাই আৰু বহুত খৰচ থাকে ইয়াৰ যিবোৰ বেটুপাতবোৰতে বহুত খৰচ যায় কাগজ এখনতো বহুত খৰচ যায় এইখিনি যিখিনি টাইপিং কৰিব লাগে প্ৰিণ্টত দিব লাগে গোটেইখিনি খৰচ বহুত যায় তেওঁ ভাবিছিলে বিনামূলীয়াকৈ দিম বুলি কিন্তু নোৱাৰে এইটো কোনোৱে নোৱাৰে হয়তো সম্ভৱ নহয় যিটো ভাল পোৱাৰ শব্দ বিচাৰি কিতাপখন মোৰ হাতত আছে এইখন মই আগতে উল্লেখ কৰিছোঁ তেখেতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পৰম শ্ৰদ্ধেয় হোমেন বৰগোহাঁইৰ কৰ কমলত এই কিতাপখন তেওঁ উচৰ্গা কৰিছে ইয়াৰ ভিতৰতো সেই একেই কবিতাবোৰ আছে জীৱনৰ চাৰিটা স্কেচ এখুত ককাই দিও আচলতে নৱকান্ত বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই এই এখুত ককাই দিও কবিতাটো তেখেতে লিখিছে মই অলপ পঢ়ি দিম গোটেইখিনি নপঢ়োঁ এখুত ককাই দিও এৰি থৈ গলা নশ্বৰ দেহা অজৰ অমৰ আত্মাৰ অশৰীৰী শৰীৰ চিৰ যৌৱন কালতো শিশু মন যাৰ শৈশৱতো নগতিল শিশু সুলভতা যাৰ আচলতে মই কবিতা তেনেকৈ পঢ়িব নাজানো কিন্তু লিখাখিনি মই পঢ়ি দিছোঁ আপোনালোকে এই কিতাপকেইখন সংগ্ৰহ কৰি আপোনালোকে সুন্দৰকৈ আপোনালোকৰ সুৰত এই কিতাপবোৰ ধুনীয়াকৈ পঢ়িব পাৰিব গতিকে মই আৰু বেছি নকওঁ এই দুখন কিতাপ আজি ভাল পোৱাৰ শব্দ বিচাৰি যিহেতুকে ময়ো ভাল পাওঁ কিশোৰ কুমাৰ জৈনক সেইকাৰণে মই আজি নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটোলৈ গৈছিলোঁ গৈ তেখেতৰো যিখিনি মই বক্তব্য লৈছিলোঁ সেইখিনি অলৰেডি আগে শুনালোৱে আৰু কিতাপ দুখনো মোক তেওঁ উপহাৰ হিচাপে দিছিলে মই পঢ়িম কবিতা নাজানো তথাপিও পঢ়িবলৈ চেষ্টা কৰিম আপোনালোকক মই অনুৰোধ কৰিম এই কিতাপখন যেন আপোনালোকেও ওচৰৰ বিপণীৰ পৰা সংগ্ৰহ কৰে ধন্যবাদ